ওম পরমাত্মানি নমঃ। জয় জয়তি সনাতন ধর্ম শ্রীমদ্ ভাগবত গীতা অমৃত তত্ত্ব কথা আমাৰ এই চেনেললৈ সমস্ত ভক্ত প্ৰেমিক ভক্তবৃন্দ আই মাতৃ তথা যুৱ প্ৰজন্ম সবাৰলৈকে আমি স্বাগতম জনাইছোঁ। আজি সনাতন ধৰ্ম আমাৰ এই ভিডিঅ' চেনেলটিত ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এই ভিডিঅ' শ্ৰদ্ধা সহকাৰে আপোনালোকৰ চৰণত অৰ্পণ কৰিছোঁ। আৰু আজি এই ভিডিঅ' মূল বিষয়বস্তু টপিক হৈছে শৰণাগতি কি, শৰণাগতিৰ ৰহস্য কি, শৰণাগতিৰ ৰহস্য কি। যে মনুষ্যই ক'ত কেনেকৈ কোন গুৰু দীক্ষা ল'ব আৰু সেই দীক্ষা অনুসাৰে কোন ঈশ্বৰ ভক্তি কৰিব, নে পৰমাত্মাক ভক্তি কৰিব, নে দেৱতাক ভক্তি কৰিব, নে ভূত প্ৰেতক ভক্তি কৰিব। এই হৈছে আমাৰ ভিডিঅ'ৰ মূল উদ্দেশ্যৰে যে মনুষ্যৰ শৰণাগতি ৰহস্য কি, শৰণাগতি ৰহস্য কি, এই বিষয়ে এই ভিডিঅ'ত শ্ৰীমদ্ ভাগৱত গীতা সাৰৰ মূল তত্ত্ব বিষয়ে সমস্ত বেদৰ সাৰ, এই বেদৰ সাৰ অনুযায়ী শ্ৰীমদ্ ভাগৱত গীতা অষ্টাদশ অধ্যায় ৬৬ নং শ্লোকৰ সাৰমৰ্ম অনুযায়ী আমি এই ভিডিঅ' ব্যাখ্যাকৃত কৰা হৈছে। অজানিতে হোৱা ভুল ত্ৰুটিৰ বাবে আপোনাৰ সৰ্বচৰণত আমি ক্ষমাৰ প্ৰাৰ্থী। আপোনাৰ সব ভকতবৃন্দৰ ক্ষমাৰ ভূষণ। সেয়েহে আপোনাৰ সৰ্বচৰণত আমি এই ক্ষমা প্ৰাৰ্থনা বিচাৰি আজি এই ভিডিঅ' আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু লগতে আপোনাৰ সৰ্বচৰণত আমাৰ এটি বিশেষ অনুৰোধ যে যিসকল নতুন নতুন দৰ্শকে আমাৰ এই ভিডিঅ' চাই আছে, সমস্ত ভক্তবৃন্দৰ চৰণত আমাৰ অনুৰোধ যে এই ভিডিঅ'টো চাই ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ যেন নাপাহৰে। কৃষ্ণ কৃষ্ণ। মনুষ্যৰ যে ভক্তি কৰিলে গতিমুক্তি হ'বনে, যে নহয়। মনুষ্যই ভক্তি কৰিলে যে ঈশ্বৰক বা ভগৱানক, যে কাক ভক্তি কৰিলে যে ভক্তিমুক্তিত গতিমুক্তি হ'বনে নাই, নাই কৰ্ম অনুসাৰে কৰ্মবন্ধনতে ফচি যাব, নে কৰ্মবন্ধনৰ অনুসাৰে পাপ পুণ্য ৰহিত হৈ বাৰে বাৰে জন্ম মৃত্যুতে ললাট ভুগিব, নাই তেওঁলোকে এই শৰণাগতি মনুষ্যসকলে যে পূৰ্ণ ব্ৰহ্ম পূৰ্ণ ভক্তি প্ৰাপ্তি হ'ব, পূৰ্ণ ব্ৰহ্ম ভক্তি কৰিলে পূৰ্ণ প্ৰাপ্তি হ'ব। এই আজি ভিডিঅ'ৰ মূল তত্ত্ব বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ শ্ৰীমদ্ ভাগৱত গীতা জ্ঞানৰ এটা
এই প্ৰবচন শ্ৰীমুখৰ কথা আপোনাসৱে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে এই ভিডিঅ' শ্ৰৱণ কৰিব। অতি গুহ ৰহস্যপূৰ্ণ তত্ত্ব কথা আমি পুনৰ আপোনাৰ সমৰ্থনত নিবেদন কৰি আমি এই ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। ওম পৰমাত্মানি নমঃ। শৰণাগতি ৰহস্য কি? গীতা অষ্টাদশ অধ্যায় ৬৬ নং শ্লোকৰ ই সাৰতত্ত্ব। শৰণাগতি ৰহস্য কি? যে ইয়াৰ বাস্তৱত ইয়াক ভগৱানেই জানে। আপুনি বুজিবলৈ আহে যে কথা কোৱা ই চেষ্টাত গৈছে, কথা কোৱা চেষ্টাত গৈছে। কিয়নো ই নজনা মানুহে যি কথা কৈছে, তাৰ পৰা যে সেইটো আপুনি নিজৰ বুদ্ধি পৰিচয় দিবৰ কাৰণে গৈছে। নিজৰ বুদ্ধি পৰিচয় ই পাঠ কোৰ্ছে ই প্ৰাৰ্থনা হয়। যে ইয়াত আহি ই কথা বতৰা ই ওলোটা অৰ্থ উলিয়াব নোৱাৰে। কিয়নো প্ৰায় লোকেই কোনো তাত্ত্বিক ৰহস্যৰে ই কথা ই গহনাৰ বিনে ই বুজে আৰু ই ওলোটা অৰ্থ উলিয়াই লয়। এনেকৈ এই কাৰণৰ কথা কোৱা হয় যে এই কাৰণতেই কথা কোৱা হৈছে যে সোণাৰ পাত্ৰ এই তত্ত্ব ৰহস্য কথা সোণাৰ পাত্ৰ যে বহুতেই কম। এই ৰহস্য তত্ত্ব কথা সোণাৰ পাত্ৰৰ বহুতেই কম বাস্তৱিকত দেখা যায়। যে কথা কৰা আৰু সোণাৰ পাত্ৰ ই ভগৱানে গীতাত ই শৰণাগতিৰ বিষয়ে ই দুটা মূল তত্ত্ব ৰহস্য কথা কৈছে। আপোনাৰ সবেই স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণৰূপে শুনিব বুলি আমি সেৱা ধৰিছোঁ। প্ৰথম কথা হৈছে যে মাম একং শৰণং ব্ৰজ অনন্য ভাৱেৰে কেৱল মোৰ শৰণতেই আহি যোৱা। দ্বিতীয়টো হৈছে সৰ্বস্ব ই বিদ ভজতি মাম সৰ্বভাৱতে ভাৰত। গীতা অধ্যায় এই ৫ম অধ্যায় ১৯ নং শ্লোকত সেই সৰ্বজ্ঞ পুৰুষৰ যে উচ্চ সৰ্বভাৱেৰে যে মোক ভজন কৰ্তা এই ভজনকৰ্তা হয় যে তমেবং শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। তমেবং শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত। এই অষ্টাদশ অধ্যায় ৬২ নং শ্লোকত যে তুমি সৰ্বভাৱেৰে সেই পৰমাত্মাক তুমি সৰ্বতো ভাৱেৰে যে সেই পৰমাত্মাক শৰণ যোৱা। তুমি সেই পৰমাত্মাৰ শৰণত সৰ্বতো ভাৱেৰে যোৱা। যে আমি
যে ভগৱানৰ শৰণত কেনেকৈ যাম, আমি ভগৱানৰ শৰণত কেনেকৈ যাম, যে এই তত্ত্ব কথা কেৱল যে এক ভগৱানতে শৰণ হৈ যোৱা, এক ভগৱানতেই শৰণ হৈ যোৱা, এক ভগৱানতে। এক ভগৱান কোন? ভগৱানটো এজনেই হৈ, পৰমাত্মাটো এজনেই হৈ, পৰম ব্ৰহ্ম সেই এজনেই হৈ, সৃষ্টি স্থিতি এই লয় প্ৰলয় কৰ্তা সমস্ত এগৰাকী মাত্ৰ এক, এজন, যিজন গৰাকী কয় এজন সেই পৰমাত্মাৰ কথা কৈছে যে সেই শৰণত, সেইজন পৰমাত্মাৰ শৰণত যোৱা, অৰ্থাৎ ভগৱানৰ গুণ ঐশ্বৰ্য আদিৰ মাজত দৃষ্টি নাৰাখি, ভগৱানৰ গুণ ঐশ্বৰ্যৰ মাজত দৃষ্টি নাৰাখি আৰু সৰ্বভাৱেৰে ই ভগৱানৰ শৰণ হৈ, সৰ্বভাৱেৰে ভগৱানত শৰণ হৈ যোৱা, অৰ্থাৎ লগতেই নিজৰ এই সাংসাৰিক কামনা যাতে নাৰাখে, সাংসাৰিক কামনা বাসনা ই যাতে নাৰাখে। কেৱল তাক ভগৱানৰ শৰণ হোৱাৰ ৰহস্য এই যে ভগৱানৰ এই যে ভগৱানৰ অনন্ত গুণ হয়, ভগৱানৰ অনন্ত গুণ, অনন্ত গুণৰ প্ৰভাৱ হয় আৰু তত্ত্ব হয়, অনন্ত গুণৰ ৰহস্য হয়, অনন্ত গুণৰ মহিমা হয় আৰু অনন্ত গুণৰ লীলা হয় আৰু অনন্ত গুণৰ মাধুৰ্য হয়, অনন্ত গুণৰ সৌন্দৰ্য হয়। এই বিভূতি ই তৰফত ই শৰণাগত ভক্তই কদাপিও দেখা নাই, এই গুণসমূহক কদাপিও দেখা নাই। সেয়াই হৈছে যে ইয়ালৈ এক ভাৱতে হৈ থাকে, এই শৰণাগতিতেই এক ভাৱতে যে হৈ থাকে যে মই কেৱল ভগৱানৰে হওঁ, মই কেৱল ভগৱানৰে হওঁ। ভগৱানৰ আৰু সেই ভগৱান মোৰ হয়, সেই ভগৱান মোৰ হয়। আগতে সেই গুণ প্ৰভাৱ আদিৰ তৰফত দেখিব, সেই গুণ প্ৰভাৱ আদিৰ তৰফতেই দেখিব যে ভগৱানত শৰণ লোৱা হয়, তেনে ভাৱতেই ভগৱানত শৰণ লোৱা হয়। বাস্তৱত সেই গুণ এই প্ৰভাৱ আদিৰ শৰণ হোৱা, যে ভগৱানৰ শৰণ নোহোৱা, ভগৱানৰ শৰণ হোৱা আৰু ভগৱানৰ শৰণ নোহোৱা। কিন্তু এই কথা ওলোটা উত্তৰ লগাব নালাগে, ওলোটা উত্তৰ লগাব নালাগে। ওলোটা অৰ্থ লগালে কি হয়? ইয়াত আমি এই ৰহস্য তত্ত্বৰ কথা কৈ আছোঁ শ্ৰীমদ ভাগৱত শৰণাগতিত। ইয়াত যদি কোনোবা ওলোটা অৰ্থ লগায়, সেই ওলোটা অৰ্থ লগালে কি হয়? স্কিপ নকৰে, সম্পূৰ্ণকৈ শুনক ভিডিঅ'টি। যে মই কেৱল ভগৱানৰ হওঁ, যে ভগৱানৰ গুণৰ প্ৰভাৱৰ নাম ধাম, ভগৱানৰ গুণৰ প্ৰভাৱৰ নাম ধাম ঐশ্বৰ্য মাধুৰ্য আদি কেই মনা হয়, ঐশ্বৰ্য আদিকেই মনা হয়। যে অলপো যদি সেই ঐশ্বৰ্য আদিক যদি মনা নাই, যদি ইয়াৰ মাজতে যদি যাব নালাগে, যে তাৰ মাজতে সি যাব লাগে, ঐশ্বৰ্য আদি বিভূতিৰ মাজত যাব নালাগে। কিয় নালাগে? এইটো অলপটো কৰাই নাই। তেওঁ যদি সেইখিনি কৰ্ম যদি অলপো কৰাই নাই, অৰ্থাৎ নতু ভজন কৰিছে, তেওঁ যদি কোনো ভজনেই কৰা নাই আৰু নতু কোনো ভগৱানৰ গুণ লীলা ই প্ৰভাৱ আদি শুনিছে, নতু শুনা নাই, যে ভগৱানৰ কেৱল তেওঁ ভগৱানৰ ধামতেই গৈ আছে, কেৱল তেওঁ ভগৱানৰ ধামতেই গৈ আছে। ইয়াৰ ওলোটা অৰ্থ লগালে ইয়াক এনেকুৱাই অৰ্থ লগোৱা মহান অনৰ্থকাৰ
হৈছে, অনৰ্থকতা হৈ গৈছে। কি কৰিছে? অনৰ্থক কৰিছে। কেৱল এক ভগৱানতে শৰণ হোৱাৰ তাৎপৰ্যই হয় কেৱল যে ভগৱান মোৰ হয়, ভগৱান মোৰ হয় আৰু মই ভগৱানৰ হওঁ। তেওঁ ঐশ্বৰ্য সম্পদ হ'লেতো ভাল কথা, যে তেওঁ বৰ দয়ালু হয়, এইটো ভাল কথা। কিন্তু ইমানেই নিষ্ঠুৰ আৰু কঠোৰতা, কোনো কঠোৰতাই সি কেৱল হ'ব নোৱাৰে, যে কঠোৰতাই হ'ব নোৱাৰে। পৃথিৱীত প্ৰমাণ আছে, পৃথিৱীত সমানভাৱে কোনো থাকিব পৰা নাই, যে শৰণাগতিৰ এই কথা কোনো পৰবাহ নহয়। শৰণাগতিত একেই ভাৱ থাকিব লাগিব যে ভগৱান যেনেকুৱাই নহওক কিয়, যে ভগৱানটো মোৰেই হয়। আৰু ভগৱান এনে কথা এই পৰবাহ নহ'লে ভগৱানৰ ঐশ্বৰ্য মাধুৰ্য সৌন্দৰ্য আৰু এই গুণ প্ৰভাৱ আদিতেই শৰণ হয়। যেনেকৈ কোনো ৰূপ জুৰিবৰ বাবে, ৰূপ জুৰিবৰ কাৰণে যে মানুহে আদৰ কৰে, বাস্তৱত সেই আদৰ মানুহৰ নহয়, যে ৰূপ জোৰাতেই হয়, ৰূপ জোৰাতেই হয়। অৰ্থাৎ কোনো বিনিময়তাৰ কিমান আদৰ কৰা যায়, কোন বিনিময়তাক কিমান আদৰ কৰা যায়, তেতিয়া বাস্তৱত সেইটো আদৰ নহয়। কোনো ভগৱানৰ যুক্তি আদৰ কৰিবলৈ গ'লেতো যেনেকৈ কোনো বলৱান ব্যক্তিৰ আদৰ কৰিবলৈ গ'লে সেইটো তাৰ বলৰ আদৰেই হ'ব। সকলো আদৰ নহয়, যে কিন্তু আগত কোনো কেৱল ব্যক্তি ধনকেই যদি আদৰ কৰে, ব্যক্তিৰ কোনো ধনকেই যদি আদৰ কৰে, তাৰ পৰা শৰীৰীয় ধন, অৰ্থাৎ ধনী ধন অথবা মিনিষ্টাৰী এই মনুষ্যৰ মিনিষ্টাৰী গুচি যাব, যে এই কথা নহয়, যে সেইটো থাকিবই। এনেকৈ কেৱল ভগৱানৰ শৰণ হ'লে ভগৱানৰ গুণব্ৰত আদি গুচি যাব, যে এনে কথাটো কদাপিও নহয়। কিন্তু আমাৰ দৃষ্টিটো কেৱল ভগৱানৰ ৰূপতেই থাকিব লাগিব, কেৱল ভগৱানৰ ৰূপতেই থাকিব লাগিব। কিয়নো তেওঁ গুণ আদিৰ ওপৰত নহয়, কিয় হয় যে সপ্তধাৰীসকলে কয়, সপ্তধাৰী ঋষিসকলে কৈছে, সপ্তধাৰী ঋষিসকলে যেতিয়া কৈছে, যে কাক কৈছিল? পাৰ্বতীক কৈছিল। পাৰ্বতীক আগত কৈছিল যে শিৱৰ এনেকুৱা গুণৰ আৰু বিষ্ণুৰ অনেক গুণতেই বৰ্জন কৰা হয়, বৰ্জন কৰিব লাগে। যে তেওঁ শিৱক, অৰ্থাৎ পাৰ্বতীয়ে শিৱক বৰ্জন কৰিব লাগে, ত্যাগ কৰিব লাগে। ত্যাগ কৰিবৰ কাৰণে কৈছিলে, যে তেতিয়া পাৰ্বতীয়ে তেওঁক এইটো উত্তৰ দিছিল, এনেকৈ দিছিল উত্তৰ, যে মহাদেৱ অৱগুণ ভৱনৰ বিষ্ণু সকল চূৰ্ণ ধাম জুহি কৰৰ অনুৰম যাহি চনতে হি মন কাম। গীতা মানস এই শ্লোক আছিলে, গীতা মানস 180। যে পাৰ্বতীয়ে যে এনেকুৱাই কথা, যে গোপীসকলেও কৈছিল, যে পাৰ্বতীৰ নিচিনা এনেকুৱা উত্তৰ যে গোপীসকলেও কৈছিল। গোপীসকলে কৈছিল, কাক কৈছিল? উদ্ধৱক কৈছিল। কি কৈছিল? যে উদ্ধৱ মানে কি? উদ্ধৱ মানে কি? বাত দাস সে হে ৰাৰা চাৰি অমিত ফল বিষ কীৰা বিষ খাত। যে যৌ চৌ কৰে কৰ দৈ কপুৰে কৰো গু কপুৰে কৰো কু ঔ তেজি অংগৰা অঘাত মধুব কৰত।
যে ঘৰ কৌৰ কাঠ মেং ই বান্ধতে কমল কে পাত দ খোজং পতংগ হিত জান আপনতি পচং এই লপদাত সুৰদাস যাকো মন অংশুক যাকো মন অংশুক যাকো মন জাংচো যাকো মন জাংচো তাকে চুইছো হাত ভগৱানৰ প্ৰভাৱ আদি ই তৰফত দেখিবৰ বাবে ভগৱানৰ প্ৰভাৱ আদিৰ তৰফত অৰ্থাৎ ভগৱানৰ প্ৰভাৱ আদিৰ মাজতেই দেখিবৰ বাবে যে তাৰ পৰা যদি প্ৰেম কৰিবৰ বাবে মুক্তি ঐশ্বৰ্য আদিটো যদি পাব পাৰে মুক্তি ঐশ্বৰ্য আদিটো যদি পাব পাৰে পিছত এই ভগৱানক পাব নোৱাৰে ভগৱানক পাব নোৱাৰে ভগৱানৰ প্ৰভাৱৰ ই মাজত নেদেখা ই ভগৱত প্ৰেমী ই ভক্তই ভগৱত প্ৰেমী ভক্তই ভগৱানক পাব পাৰে যে ইমানেই নহয় যে সেই প্ৰেমী ভক্তই ভগৱানক বান্ধিব পাৰে সেই প্ৰেমী ভক্তই ভগৱানক বান্ধিব পাৰে ভগৱানক বন্ধন কৰিছে আৰু কি কৰিছে আৰু সেই ভগৱানতেই নিজকেই আৰু সেই ভগৱানকেই নিজকেই বিক্ৰী কৰিছে নিজকেই বিক্ৰী কৰি দিছে বিক্ৰী কৰিব পাৰে আৰু বিক্ৰী হৈ যাব পাৰে ভগৱানে দেখিছে যে তেওঁ প্ৰেমেৰে প্ৰেম কৰিছে তেওঁ প্ৰেমেৰেই প্ৰেম কৰিছে যে মোৰ প্ৰভাৱৰ ই তৰফত নেদেখাকৈ নহয় মোৰ প্ৰভাৱৰ তৰফত নেদেখাকৈ নহয় কিয় তেতিয়াতো ভগৱানৰ মন্ত্ৰত তেওঁ প্ৰতি আদৰ হৈ যায় ভগৱানৰ প্ৰতি আদৰ হৈ যায় প্ৰভাৱৰ তৰফত দেখা এইটো সিদ্ধ কৰিছে যে আমাতেই কিছু পোৱাৰ কামনা হয় যে আমাৰ মনত সেই কামনাৰ বাবেই যে পদাৰ্থৰ আদৰ হয় তেনেকুৱা পদাৰ্থত যেতিয়া আমাৰ মনত ই কামনা হয় তেতিয়ালৈকে আমি প্ৰভাৱকেই দেখি থাকিম আৰু আগতে আমাৰ মনত যদি কোনো কামনা নাথাকিলে প্ৰভাৱৰ ঐশ্বৰ্যৰ মাজত আমাৰ দৃষ্টি কদাপিও নহয় কেৱল ভগৱানৰ তৰফৰ ই দৃষ্টি হ'লেতো আমি ভগৱানত শৰণ হৈ যাম পুতনা ৰাক্ষসে ই বিষ লগাইছিল স্তন মুখত দিয়াটো যে সেই তাইকটো ভগৱানে মাতৃগতি দি দিলে অৰ্থাৎ যি মুক্তি যশোদা মায়েও পাইছিল যে সেই মুক্তিও পুতনা ৰাক্ষসেও ভগৱানে এই পুতনা ৰাক্ষসকো দি দিছিল এই মাতৃমুক্তি দিছিল তেওঁকতো ভগৱানে মুক্তি দিলে যে তাৰ পিছতে তাৰ বিপদে তাৰ যি প্ৰতি ৰোজতে গাখীৰ তিয়াই যে সেই মাতাক ভগৱানে কি দিলে যে অনন্তৰৰ বীজ মুক্তি দিবৰ কাৰণে দৃষ্টি দিবৰ বাবে ভগৱানে মাতৃৰ ই অধীন হৈ গৈছে পৰৱশ গৈছে মাতৃৰ অধীন হৈ গৈছে মাতৃত্বৰ অধীন হৈ গৈছে তেন্তে নিজকে নিজে দি দিলে ভগৱান নিজকে নিজে দি দিলে মাতৃ পৰৱশ হৈ গ'ল মাতৃৰ প্ৰতি ইমানেই এই বশীভূত হৈ গ'ল যে মাতৃৰ প্ৰতি ইমানেই এই প্ৰভাৱ ভগৱানৰ এই মাতৃ ভগৱানৰ প্ৰভাৱ যে ঐশ্বৰ্য দৃষ্টিত নহয় যে এনে প্ৰকাৰে যি ভগৱানৰ পৰা মুক্তি বিচাৰে তেওঁক ভগৱানে নিজকেই দি দিলে
নিজকে উৎসৰ্গা কৰি দিলে, নিজকেই তেওঁ প্ৰেমী ভক্তক ভগৱানে উৎসৰ্গা কৰি দিলে। চাওক কিমান তাত্ত্বিক ৰহস্যপূৰ্ণ মৰ্মৰ কথা যে সৰ্বভাৱেৰে ভগৱানৰ শৰণ হোৱা, সৰ্বভাৱেৰেই যে ভগৱানক শৰণ হোৱাটো এইটো হয় যে আমাৰ শৰীৰ ইন্দ্ৰিয়বোৰৰ ভালমতে বশ হ'ব লাগে, যে মন শুদ্ধ নিৰ্মল হ'ব লাগে, বুদ্ধি আমাৰ ভাল হ'ব লাগে। আমাৰ বুদ্ধিক ভালমতে আমি জানিব পাৰোঁ যে ই পঢ়া লিখাত আমি যশস্বী হয়, পঢ়া লিখাত আমাৰ যশস্বী হয়, আমাৰ যশ হয়, আমাৰ সংসাৰত মান হয়। এই প্ৰকাৰত আমি কোন কাৰ হয় যে এনেকুৱাকৈ যদি আমি মানি লওঁ যে ভগৱানৰ শৰণ হোৱাৰ শৰণাগতি নহয়। আমি কোন কাৰ হওঁ এনে প্ৰশ্ন নহয়, এনে ভাৱ উদ্ভৱ নহয়। আমি ভগৱানৰ হওঁ। আমি ভগৱানৰ হওঁ। ভগৱানে আমাক সৃষ্টি কৰিছে। যদি আমাক ভগৱানে সৃষ্টি কৰিছে, আমাৰ পিতা, আমাৰ অধিকাৰী, আমাৰ গৰাকী ভগৱান। শৰণাগতি নহয় যে ভগৱানৰ শৰণ হোৱাৰ পিছত যদি শৰণাগতি এনেকুৱাই বিচাৰ কৰিব লাগিব যে আমাৰ শৰীৰ এনেকুৱা হ'ব লাগিব, আমাৰ বুদ্ধি এনেকুৱা হ'ব লাগিব, আমাৰ মন এনেকুৱা হ'ব লাগিব, আমাৰ এনেকৈ শৰণাগতিৰ ধ্যান লগাব লাগিব। আৰু আমি এনেকৈ ভাৱনা ৰাখিব লাগিব, ভাৱনা কৰিব লাগিব যে আমাৰ জীৱনৰ এনে লক্ষণ আনিব লাগিব, আমাৰ এনে আঁচনি হ'ব লাগিব যে আমাক এনেকুৱা প্ৰেম হ'ব লাগিব যে কথা কীৰ্তন অৰ্থাৎ এই আমি যি শ্ৰীমদ ভাগৱত গীতা অষ্টাদশ অধ্যায় এই ৬২ নং শ্লোকৰ তত্ত্ব কৰি আছোঁ। এই তত্ত্বতে একান্ত মানে ধ্যান লগাব লাগিব, অন্য চিন্তা কৰিব নালাগিব। তেতিয়াহে এই তাত্ত্বিক ৰহস্য এই কথাখিনি আত্মবোধ হ'ব। আৰু এই আত্মবোধৰ কথাৰ কীৰ্তন শুনাৰ পিছত যে আয়ু বাঢ়ি যাব। ভগৱানৰ আপোনাৰ মনটো যেতিয়া ভগৱানৰ প্ৰতি ভগৱানৰ চৰণতে লাগি আছে, এই প্ৰীতি প্ৰেম শ্ৰৱণ কীৰ্তনতে লাগি আছে, তেতিয়া কি হয় যে কণ্ঠৰ গদগদে আপোনাৰ কণ্ঠৰ গদগদ হৈ যাব। আপোনাৰ কণ্ঠৰ গদগদ হৈ যাব। এই গদগদ হোৱাৰ পিছতে আপোনাৰ কি হ'ব, এয়া আমাৰ জীৱনত যে কদাপিও এনেকুৱা হোৱা নাছিলে, যে এতিয়া হৈ গৈছে। কি হৈ গৈছে যে সৎসংগ, এই ভাগৱত সৎসংগ, শ্ৰীমদ ভাগৱত গীতা, এই সৎসংগৰ ঈশ্বৰ ৰহস্য কথা, সৎ কথা, সৎ কল্যাণকাৰী কথা, মনুষ্যৰ জীৱনৰ পূৰ্ণ মুক্তি সুগম পথৰ শ্ৰীমদ ভাগৱত গীতা যে সুগম পথৰ গুণৰ অমিত, তাতে যে আমি ৰতি হৈ আছে, একান্তচিত হৈ আছে, যে এনেকৈ কোৱা ৰহস্য যেতিয়া আপুনি মন পুত লগাই একান্ত ধ্যানতে এই আপুনি শ্ৰৱণ কীৰ্তনত ৰত হ'ব, আপোনাৰ শৰীৰ, আপোনাৰ কণ্ঠ গদগদ হৈ যাব। চকু দি আপোনাৰ লোটক বাবু বুলি ধৰিব। তেনেকৈ যেতিয়া কথা কীৰ্তন শুনাৰ পিছত আমি ভগৱানৰ শৰণ কেনেকৈ হ'লোঁ, যে আমি এই কথাৰ অনন্য হ'লেতো যে অনন্য শৰণৰ গতি ই কহুতি নহয়। যি অনন্য শৰণত হৈ যায় তেওঁতো এইটোৱেই দেখা নাই যে শৰীৰৰ বেমাৰ কেনেকৈ হয়, শৰীৰৰ বেমাৰ কেনেকৈ কি পাকে কিয় পৰা হৈ গৈছে। তেওঁতো শৰীৰৰ বেমাৰ হৈ গৈছে, নতুন ই
সুস্থ হৈছে, শৰীৰ সুস্থ হৈছে, আৰু নতুন ই মন চঞ্চল হৈছে, আৰু নতুন ই মনৰ স্থিৰ হৈছে, নতুন ই বুদ্ধি জানতা হৈছে, নতুন ই বুদ্ধি কোনো কথাৰে বুদ্ধিয়ে নজনতা হৈছে, আৰু নিজতে ই মূৰ্খতা হ'লেও যদি এনেকুৱা মূৰ্খতা হয়, ই বিদ্ধতা, কোনো ই বিদ্ধতা হৈছে, কোনো ই মূৰ্খ হৈছে, আৰু কোনো হয়তো ই বিদ্ধতা হৈছে। বিদ্ধতা হৈছে অকল জ্ঞানী হৈছে, বিদ্ধতা হৈছে এই তত্ত্বৰ জ্ঞানী, বিদ্ধতা হৈছে জ্ঞানীবিদ হৈছে। এই যোগ্যতা হ'লেতো কোনো যোগ্যতা হয় আৰু কোনো অযোগ্য হয়। কোনো যোগ্য হয় শুনা তত্ত্বৰ পিছত, কোনো যোগ্য হয় শুনাৰ যোগ্যতা হয়, আৰু কোনো অযোগ্য হয়। যোগ্যতা যেনে অযোগ্যও হয়, যে এনে সকলো ধৰণৰ কথাটো ই স্বপ্নতেই দেখা নাই, কোনো স্বপ্নতে তেওঁ দেখা পোৱা নাই, যে কিয়নো তেওঁৰ দৃষ্টিত এই সকলো বস্তুবোৰো কৰা হয়। য'ত নিজৰ ই স্বাৰ্থক নলয়, য'ত নিজৰ স্বাৰ্থক নলয়, তেওঁ নিজৰ স্বাৰ্থ কৰি পেলাইছে, চাফা কৰি পেলাইছে, সংস্কাৰ কৰি পেলাইছে। এই বস্তুৰ তৰফতেই, তেনে বস্তুৰ তৰফতেই দেখিব। তেতিয়া ই যদি অভিমান বাঢ়ি যায় মনুষ্যৰ, যে মই ভগৱানৰ ভক্ত হওঁ, মই ভগৱানৰ ভক্ত হওঁ বুলি অভিমান বাঢ়ি যায়, যে অভিমানী হয়, তেতিয়া ভগৱানৰ ভক্ত যদি হ'লে তেনেকুৱা ই নিৰাশ হৈ পৰিব, তেওঁ অতিকৈ একেবাৰে নিৰাশ হৈ পৰিব, যে মই ভগৱানৰ শৰণ হৈ গৈছোঁ, যে পিছত ই ভক্তৰ গুণৰ গীতা, ভকতৰ ই গুণৰ গীতা, ই দশম দ্বাদশ অধ্যায় 13 নং শ্লোকৰ পৰা ই 39 নং শ্লোকলৈকেতো কি কৈছে, ভগৱানে কি কৈছে, 13 নং শ্লোকৰ পৰা 39 নং শ্লোকলৈকে, তেতিয়া এই জ্ঞানীসকল মোৰ শৰণত অহাই নাই, মোৰ শৰণলৈ অহাই নাই, মোৰ শৰণ হোৱাই নাই। তাৎপৰ্য এইটোৱে হ'ব লাগে যে আগতে নিজৰ ভক্তৰ ই গুণ দেখাই দিলেতো সেই অভিমান হয়, ভকতৰ নিজৰ গুণ দেখাই দিলে তেওঁ অভিমান হৈ যায়, অথবা তেওঁ নিৰাশ হৈ যায়। সেয়েহে যদি ভাল ধৰণে ভগৱানৰ শৰণ হোৱাৰ পিছত এই গুণৰ মাজত ভুল কৰিলেও তেওঁ দেখা নাপায়। ইয়াৰ এই ওলোটা অৰ্থ লগাব যে আমাৰ এই বৈৰ বিৰোধ কৰিবৰ বাবে যদি কোনোবাই বিচাৰে, যে কোনোবাই দেশ কৰিব বিচাৰে, মমতা কৰিব বিচাৰে, আৰু কোনোবাই মমতা কৰিব বিচাৰে, আৰু যি অলপ কৰে, ইয়াৰ অৰ্থ সমূলি এইটো নহয় যে, তাৎপৰ্য হয় যে এই গুণৰ মাজতে যাম, এই গুণৰ মাজতে, এনে গুণৰ মাজতে খামখেয়ালি হ'ব নালাগে, খামখেয়ালি হ'ব নালাগে। ভগৱানৰ শৰণ হ'বৰ বাবে ভক্তই এই সকলো গুণ নিজতেই নিজতে ই আহি যাব। এই গুণ অহাৰ পিছতেই ইয়াক এনেকৈ ৰাখিব লাগিব, যে এনেকৈ জানিব লাগিব যে তেওঁ অথবা এই গুণৰ পিছতো তেওঁ এই শৰণাগত গতিত আহিলেও, শৰণাগতি হ'লেও, শৰণাগতি আনিলেও তো কোনেও যাতে এনেকৈ মন মালিন্য, মনৰ আক্ষেপ ৰাখিব নালাগে, কোনো কাৰ প্ৰতি আক্ষেপ বৃদ্ধি ভাৱ ৰাখিব নালাগে। আৰু ইয়াক বুজিব লাগিব যে নিজতে এনেকুৱা এই গুণ বা তেনেকুৱা গুণ বা কোনো লক্ষণ নাথাকে, কোনো লক্ষণ নাই। স্বচ্ছনিকা শৰণাগতি ভক্তইতো ভগৱানৰ ভক্তৰ গুণৰ মাজতেই ই কদাপিও নিজক নেৰেখে। আৰু তেওঁ ভগৱানৰ এই ওম শব্দ ওমেৰে ই কি কৰিছে, প্ৰেমী কি মাজতে
উমৰ প্ৰেমিকীৰ মাজতে দেখে, উমুকেই দেখে আৰু শব্দকেই দেখে, শব্দ শুনি আছে, শব্দ ব্ৰহ্মক দেখিছে। শব্দ ব্ৰহ্ম মাজতে তেওঁলোকে সেই উমৰ ই কি দেখিছে? উমৰ শব্দ ব্ৰহ্মৰ এক জ্যোতি দেখি আছে, সেই জ্যোতিহে দেখিছে, দেখা পাইছে যে উমেৰে প্ৰেমী, এই জ্যোতি প্ৰেমী, এই জ্যোতি প্ৰেমী এনেকৈ হয় যে তত্ত্বক জানিবৰ বাবে ই জীৱনযুক্ত, ই এনেকৈ লগাই দিছে, জীৱনযুক্ত, জীৱনক যুক্ত কৰি ৰাখিছে। প্ৰায় লোক এনেকুৱাই হয় যে কৌশতি লগাইছে। ভগৱানৰ ভজনকৰ্তা হ'লেতো বেমাৰ আজাৰ কেনেকৈ হয়? যদি ভক্তই ভগৱানৰ ভজনকৰ্তা হয়, যে সেই ভক্ত বেমাৰ আজাৰ কেনেকৈ হয়? প্ৰশ্ন আহে। ভগৱানৰ ভক্ত হৈ গ'লেতো যে ই জড়তাৰ কেনেকৈ হৈ গ'ল? তেওঁ সেই ভক্ত কেনেকৈ জড়তা হয়? জ্বৰ কিয় হয়? জড়তা কিয় হ'ব? তেওঁৰ ওপৰত যে দুখ কিয় আহে? যে সেই ভক্তৰ ওপৰত দুখ কিয় আহে? তেওঁ যে বেটা বেটি, সেই ভক্ত বেটা বেটিবিলাক কিয় মৰি যায়? আৰু তাৰ ধন টকা পইচা কিয় বৰবাদ হৈ যায়? তাৰ সংসাৰ ই অপযশ কিয় হয়? তেওঁক আদৰ নকৰা কিয় হয়? আদি এনেকুৱা এই কৌশতি লগায় যে সকলো এই ফাল্টু কথা, এইবিলাক ই সকলো ফাল্টু কথা হৈ যায় যে ডাঙৰ সৰুৰ লগত কি বুজাবুজি পাব। তেওঁ এই সৎসংগ নজিকত নাহে, তেওঁ এই সৎসংগত নজিকত কদাপিও নাহে। তেনে ভকতবিলাকৰে এনে চিন্তা ভাৱ, এনে দৃশ্য, এনে ওলোটা কথা, এনে অভদ্ৰামী। আৰু সেই তেনে ভক্তবিলাকে আগত কৰি অহা ৰোগ ব্যাধি দুখ ক্লেশ, এই অপযশ গ্লানি, এই কাল্পিক হৈ পৰে, কৰ্মুখ হৈ পৰে। তেওঁ এইবিলাক কি কথা যে কোনো পাত্তা নাপায়, এইবিলাক কথা কোনো পাত্তাই নাপায় যে ভক্তি কি হয়, ভক্তি বোলা বস্তুটো কি হয়, ভক্তিৰ তাৎপৰ্য কি, ভক্তিৰ ৰহস্য কি, যে শৰণাগতি, এই ভক্তিৰ শৰণাগতি, ভক্তি কৰিবলৈ গ'লে এই শৰণাগতিৰ ৰহস্য কি। তেওঁ এই কথা বুজিবই নোৱাৰে, এই কথা বুজিবই নোৱাৰে। কিয়? ইয়াৰ এইটো অৰ্থ নহয় যে ভগৱানৰ ভগৱানৰ ভক্তি কৰিলে যে ভগৱানৰ ভক্তসকল দৰিদ্ৰ হয়, ভগৱানৰ ভক্তসকল দৰিদ্ৰ হয়, এইটো মহা ভুল কথা। এই ভাৱনা বহুত লোকেই দৰিদ্ৰ হয়। আৰু দৰিদ্ৰ কোন দৰিদ্ৰ হয়? দৰিদ্ৰ বুলি কাক কৈছে? দিন দৰিদ্ৰ বুলি কাক কৈছে? যি সংসাৰত, যাৰ সংসাৰত ই অপমান, যাৰ সংসাৰত যে অপমান, আৰু যাৰ সংসাৰত তাৰ নিজৰ নিন্দাই, নিজৰ কুকৰ্ময়ে, নিজৰ কুবৃত্তিৰে ঈশ্বৰক ভজনা কৰি অধপতন কৰিছে। ঈশ্বৰ যুক্তিগত তেওঁ ঈশ্বৰ এই তত্ত্ব কথা কদাপিও নুশুনে, কেৱল স্বাৰ্থ, কেৱল স্বাৰ্থ, কেৱল স্বাৰ্থ। ধন লাগে, ধন লাগে, ধন লাগে, ধন লাগে, ধন লাগে, ধন লাগে, সম্পত্তি লাগে, এই চিন্তাতেই মগ্ন, এইটো চিন্তা কৰিয়ে ভগৱানক প্ৰাৰ্থনা কৰে, ভক্তি কৰে। তেওঁ দিন দৰিদ্ৰ, তেওঁ ভক্তি ধন, তেওঁৰ লগত ভক্তি ধন নাই। যাৰ লগত, যি ভক্তৰ লগত এই ভক্তি ধন কিঞ্চিত মাত্ৰ হৃদয়ত নাই, মনতো নাই, খাবি জিভাৰ আগত ৰাম নাম লয়, জিভাৰ আগত ৰাম নাম লয়। আৰু তেওঁৰ বাবে, তেওঁলোকৰ বাবে তেনে
ভক্তৰ বাবে সদায় নিন্দাই হৈ থাকে, সদায় জীৱনে মৰণে নিন্দাই হৈ থাকে। শৰণাগত ভক্তটোৰ এই নিন্দা প্ৰশংসা যে ই ৰোগ নিৰোগ এই অৱস্থা আদিয়ে কোনো মতলব নাই। শৰণাগত ভক্তিৰ এইবিলাক মতলব নাথাকে। নিন্দা প্ৰসংগ ৰোগ নিৰোগ এই অৱস্থা আদিৰ কোনো মতলবেই নহয়। ইয়াৰ মাজতে তেওঁ এইবিলাকক কোনো ৰকমে তেওঁ দৃষ্টি পৰা নাই। কিয় পৰা নাই? তেওঁ প্ৰকৃত শৰণাগত ভক্ত। এনে তৰফত যদি কোনো বস্তু তেওঁ দেখা নাই যে এইটো দেখিব যে মই হওঁ আৰু মই ভগৱানৰ হওঁ আৰু ভগৱান মোৰ হয়, এনে ভাৱনাতে থাকে, এনে ভাৱকেই দেখিছে। এতিয়া আৰু এই সংসাৰত কি হ'ব পাৰে আৰু কি নহয়? এই তিনিও লোকতে কি হয় কি নহয় প্ৰভু, যে এনেকৈ তেওঁ এই উৎপত্তি স্থিতি লয় প্ৰলয় ই কৰিবৰ বাবেই আৰু এই কথাৰ মাজতে তেওঁৰ দৃষ্টি কোনো প্ৰকাৰেই যোৱাই নাই। কোনোৱে এক বস্তুক দেখিছে, আপুনি কোন ভগৱানৰ ভক্ত হয়নে? যি উৎপত্তি স্থিতি প্ৰলয় কৰোঁতা তেওঁ ভক্ত হয়নে নহয়? ভক্ত হয় নেকি? যে তেতিয়া সেই সন্তই উত্তৰ দিছিলে যে আমাৰতো ভগৱানৰ উৎপত্তি স্থিতি প্ৰলয়ৰ গতি প্ৰলয়ৰ দাতাৰ লগত কোনো সম্বন্ধ নাই। আমাৰ কোনো সম্বন্ধ নাই। যে সম্বন্ধ নহয়, এইটো আমাৰ প্ৰভু ঐশ্বৰ্য হয়। এইবিলাক সকলোবিলাক প্ৰভুৰেই ঐশ্বৰ্য হয়। এইটো কোনো বিশেষ কথা নহয়। শৰণাগতৰ ভক্তৰ এনেকুৱাই হ'ব লাগিব যে ঐশ্বৰ্যৰ আদিৰ মাজত তেওঁৰ দৃষ্টি হ'ব নালাগে। ঋষিকেশত এই গংগাৰ কিনাৰে এই পূৰ্বশ্য গংগা হৈ থাকে আৰু গৰম পৰি আহিলে গংগা ঠাণ্ডা বতাহ হয় আৰু সেই তাৰ গংগাৰ যেতিয়া লহৰ আহে, গংগাৰ লহৰ আহিলে তেতিয়া এই সজ্জন লোকে ক'লে যে কেনেকৈ ঠাণ্ডা হাৱাৰে লহৰ আহি আছে চোৱা, কেনেকৈ গংগা ঠাণ্ডা লহৰ হাৱা আহি আছে চোৱা। দেখা যে কাষতে বহা দ্বিতীয় সজ্জনে ক'লে যে তেওঁ বতাহ দেখিবৰ কাৰণেই তুমি সময়ত কেনেকৈ পালা, যে তোমাৰ ধ্যানেই হোৱা নাই, তোমাৰ ঈশ্বৰৰ প্ৰতি তোমাৰ ধ্যান হোৱা নাই। তোমাৰ কিয় ধান্দা ক'ত আছে যে গংগাত যেতিয়া ঠাণ্ডা আহে গংগাৰ এই লহৰ ফালে তোমাৰ মনটো গৈছে। এতিয়া এই ঠাণ্ডা বতাহ যেতিয়া আহিছে, এতিয়া গৰম বতাহ আহিব। এতিয়া ইয়াৰ মাজৰ পৰা তোমাৰ খিয়াল যেতিয়া গৰম আহি যায়, তেতিয়া সেই ঠাণ্ডা হোৱা খিয়ালটো ক'লৈ গ'ল? তুমি যে ঠাণ্ডা আহিছে বুলি তাৰ আগতে কৈছিলে যে সেই কথাখিনি সেই খিয়াল ক'লৈ গ'ল? ভগৱানৰ মাজত লাগি কোনো হোৱা এই ঠাণ্ডা আহে অথবা গৰম আহে, যে সুখ হয় কোনোবা দুখ হয়, ইয়াৰ মাজতে যেতিয়ালৈকে ই খিয়াল হয়, সেই বিষয়তে আমি এটা কাহিনী শুনিছোঁ। এক কুলতা স্ত্ৰী আছিলে, তাই কোনো পুৰুষৰ প্ৰায় যে এই সময়তো অমুক স্থানতে তুমি আহিবা, অত সেই সময়তে নিজৰ প্ৰেমিকৰ লগত সি গৈ আছিল। ৰাস্তাত যায় এক
মছজিদ পাইছিল, ৰাস্তাত এটা যেতিয়া মছজিদ পাইছিল, মছজিদৰ এই সৰু সৰুকৈ মছজিদত সৰু সৰুকৈ প্ৰাৰ্থনা হৈ আছিল, প্ৰাৰ্থনা কৰি আছিল। এতিয়া প্ৰাৰ্থনা কৰাৰ কাষতে তাৰ মৌলবীয়ে এই নামাজ পঢ়ি আছিলে। আৰু তেওঁ এই কুলতাক নজনা, তেওঁৰ ওপৰত যে কুলতাক নজনা কাৰণে তেওঁৰ ওপৰত কি কৰিলে, ভৰি তুলিলে। সেই মৌলবীজনৰ কোলাত ভৰি তুলিলে। তাৰ ভৰি তুলি তেওঁ গুচি গ'ল। যে মৌলবীজনে বৰ খং উঠিল। খং উঠি যেনেকৈ এতিয়া ক'লে যে সেই তিৰোতাগৰাকীয়ে ক'লে যে এইটো কেনেকুৱা তিৰোতাহে, যে এনেকুৱা তিৰোতাই যে মোৰ ওপৰত এই জ্যোতিৰ সহিত ভৰি ৰাখি মোক কি কৰিলে, ই অশুদ্ধ কৰি পেলালে, মোক অশুদ্ধ কৰি দিলে। যে সি তাতেই বহি তাইক ই দেখি আছিল যে তেতিয়া আহিব, যে সি যেতিয়া সেই কুলতাৰ পিছত ই উভতি আহিল। আৰু তেতিয়া ই মৌলবীয়ে তাইক ধমকিলে যে তুমি নিঃসংগী তেনেকৈ হোৱা, আমি এই পৰবাৰ দৰ্শনত বন্ধনা কৰি বহি আছোঁ, বন্ধনা কৰি আমি বহি আছোঁ, নামাজ পঢ়ি আছোঁ আৰু তুমি আমাৰ ওপৰত ভৰি ৰাখি তুমি গুচি গ'লা। তেতিয়া সেই তিৰোতাগৰাকীয়ে ক'লে, মই নৌৰ ৰচিনা লক্ষ্মী তম কম লক্ষ্ম সুজান পঢ়ি কোৰাণ কুৰা ভয়া ৰাষ্ট্ৰ নহি ৰহমান। অৰ্থাৎ এক পুৰুষৰ ধ্যানতেই থকাৰ কাৰণে মোক ইয়াৰ পৰা কোনো পাত্তা নালাগে যে আগত দৰ্শন ই দব অথবা কোনো মনুষ্য হয়। তাৰপিছত তুমিতো ই ভগৱানৰ এই ধ্যানতে আছিলা, পুনৰ তুমি মোক পৰিচয় দিছা। মোক পৰিচয় কেনেকৈ পালা? মোক পৰিচয় দিবলৈ কেনেকৈ পালা যে তুমি ইয়াতেই আছিলা আৰু তুমি কোৰাণ পঢ়ি বাবলা হৈ গ'লা। আগতে তুমি ভগৱানৰ ধ্যানতে থকা হ'লেতো, ধ্যানতে ৰচা হ'লেতো তুমি মোৰ পৰিচয় কেনেকৈ ল'লা? মোৰ পৰিচয়টো তুমি কেনেকৈ ল'ব পাৰিলা? কোন কেনেকৈ আহে? মনুষ্যই আছিল নে, পশুৱে আছিল নে, কোন আছিল আৰু কি আছিল? কোনে কাৰ ওপৰত, কোনে কাৰ তলত আছিল? যে কেনেকৈ কোনে কাৰ ওপৰত ভৰি ৰাখিছিল? যে এনেকুৱা খিয়াল ইফালে সিফালে যদি মন গুচি যায়, যে তেওঁ কি হয়? তাৎপৰ্য এইটোৱে যে এক ভগৱানক যদি এৰি যে কোনোবা ধ্যানৰ মাজত গুচি যায়, কোনোবা ধ্যানত তেওঁ মন যদি গুচি যায়, ই দ্বিতীয় কথাটো তেওঁ কেনেকৈ হ'ব নালাগে, যে যেতিয়ালৈকে অন্য কথা কোনো পাত্তা লাগি যায়, তেতিয়ালৈকে তেওঁ শৰণ কেনেকৈ হ'ল? কেনেকৈ হ'ব? কৌৰৱ পাণ্ডৱ যেতিয়া এই বালক আছিল, কৌৰৱ পাণ্ডৱসকল যেতিয়া বালক আছিল, তেতিয়া সেই অস্ত্ৰ শস্ত্ৰ শিক্ষা শিকাইছিল। অস্ত্ৰ শস্ত্ৰৰ শিক্ষাবিলাক শিকি আছিল গুৰু, তেওঁ দ্ৰোণাচাৰ্য, ভীষ্ম আদি গুৰুসকলৰ আদিৰ পৰা। যেতিয়া এই তেওঁলোক অস্ত্ৰ শিক্ষা শিকি তৈয়াৰী হৈ গ'ল, অস্ত্ৰ শিক্ষা শিকি পৰিপূৰ্ণ হৈ গ'ল। আৰু তেতিয়া তেওঁলোকক এই পৰীক্ষা, সেই অস্ত্ৰ শিক্ষাৰ পৰীক্ষা ল'বৰ কাৰণে গুৰুসকল গৈছিল, পৰীক্ষা ল'বলৈ গৈছিল। যে এজোপাৰ গছৰ আগত এটা পক্ষী
বহুৱাই বান্ধি দিলে, এটা পক্ষী বহুৱাই বান্ধি দিলে, বান্ধি ৰাখিছিল। আৰু কি কৈছিলে যে সকলোকে এই গুৰুসকলে সকলোকে ক'বলৈ গৈছিল যে ক'লে যে সেই চৰাইটোৰ ডিঙিত কোনে কাৰ লগাব পাৰিব, সেই চৰাইটোৰ ডিঙিত কাৰ লগাই দেখাওক, কোনে কাৰ লগাব পাৰিব, কাৰ লগাই পেলাই দেখাওক। আৰু এক এক কৰি সকলো শিষ্যসকলে পাণ্ডৱসকলে চেষ্টা কৰিলে কাৰ লগাবৰ কাৰণে। আৰু প্ৰথমে সকলোকে বেলেগ বেলেগকৈ সুধিছিলে, একেটা প্ৰশ্ন সোধা নাই, বেলেগ বেলেগকৈ সুধিছিলে আৰু সকলোৱে বেলেগ বেলেগকৈ উত্তৰ দিছিলে। সকলোৱে কি কৰিছিলে যে তোমালোকে এতিয়া যে তুমি আৰু তোমালোকে কোৱা, তুমি কোৱা আৰু তোমালোকেও কোৱা যে তাত তোমালোকে কি দেখিছা, অৰ্থাৎ গছৰ আগত তোমালোকে কি দেখিছা, যে কোনোৱে কয় আমি গছজোপা দেখিছোঁ, আৰু কোনোৱে কয় আমি ডাল পাতবিলাক দেখিছোঁ, আৰু কোনোৱে কয় আমি ইয়াত চৰাই দেখিছোঁ, পক্ষী দেখিছোঁ, আৰু কোনোৱে কয় আমি তাৰ পৰা যিবিলাকে এনেকৈ কৈ আছিলে যে তেওঁলোকক সকলোকে গুৰুসকলে হতাই দিলে যে তোমালোক আঁতৰি যোৱা। যেতিয়া অৰ্জুনৰ ওচৰলৈ গৈছিল, তেতিয়া গুৰুৱে অৰ্জুনক সুধিলে যে তুমি কি দেখা পাইছা, তুমি সেই গছজোপা, তুমি সেই গছৰ আগত তুমি কি দেখা পাইছা। তেতিয়া অৰ্জুনে ক'লে যে মইতো কেৱল ডিঙিটো দেখা পাইছোঁ, ডিঙি দেখা পাইছোঁ, মই কেৱল ডিঙি দেখিছোঁ আৰু একো দেখা নাই, এই ডিঙিটো বাহিৰে মই আৰু একো দেখা নাই। তেতিয়া অৰ্জুনক বাণ মাৰিবলৈ ক'লে, আৰু যেতিয়া সেই বাণ মাৰিবলৈ ক'লে, অৰ্জুনৰ নিজৰ বাণেৰে সেই চৰাইটো এই কণ্ঠ ছিঙি দিলে, কিয়নো তেওঁৰ লক্ষ্য দৃষ্টি বহুত ভাল আছিল। অৰ্জুনৰ লক্ষ্য দৃষ্টি বহুত গুণেই ভাল আছিল। লক্ষ্য একতা আছিল, লক্ষ্য আছিল। আগতে চৰাই দেখিছে, পাছত ডালপাত দেখিছোঁ। যেতিয়া এই লক্ষ্য সকলে কি হ'ব, তেওঁলোকৰ কি সাধ্য হ'ব, তেওঁলোকৰ কি লক্ষ্যত সাধিত হ'ব। এতিয়াতো দৃষ্টিত তেওঁলোক ফেইল হৈ গ'ল, তেওঁলোকৰ দৃষ্টি ফেইল হৈ গ'ল। তেওঁলোকে দেখিছিলে যে এনেকুৱা প্ৰকাৰে মনুষ্যৰ যেতিয়ালৈকে এই লক্ষ্য নহওক কিয়, তেতিয়ালৈকে কি হ'ব, যে এই অন্যান্য যোগ হ'ব লাগিব। মৈশানন্য যোগেন ভক্তিৰয়ভিব্যসাৰিণ মৈশান অন্যান্য যোগেন ভক্তি অব্যভিচাৰিণী। গীতা ত্ৰয়োদশ অধ্যায় 10 নং শ্লোকত কৈছে, ত্ৰয়োদশ অধ্যায় 10 নং শ্লোকত কৈছে
যে যোগ হ'ব নালাগে, অৰ্থাৎ ই যোগ হ'ব নালাগে, অৰ্থাৎ শৰীৰ মন বুদ্ধি, শৰীৰ মন বুদ্ধি অহমতা আদি এই অহমতাৰ সহায়তা ই হ'ব কদাপিও নালাগে। তাতো কেৱল এক ভাৱনাই হ'ব লাগিব, এক ভাৱনাই হ'ব লাগিব যে ইয়া ব্ৰজ ৰজসী পৰমংসে মুকুতি মিলত হোৱস্য ইয়া ৰজকুৰ মিত্ৰ গোপিকা ভাৰতৰ এই ভগৱৰ সুহাৱ। এক মহাত্মাই যে খেতিত কাম কৰি আছিল আৰু কাম কৰিবৰ বাবে যে কাম কৰোঁতাৰ এজনক ই ব্ৰজবাসী গোৱাল আছিল, ব্ৰজবাসী গোৱালৰ লগ পাইছিল। আৰু তেওঁ এজন গোপালক আছিল। যেতিয়া সেই গোপালে তেওঁ ভগৱানৰ ভক্ত আছিল। ই মহাত্মাই তেওঁক সুধিলে, মহাত্মাজনে তেওঁক সুধিলে যে তুমি কি দেখি আছা? তেওঁ ক'লে যে আমিতো নিজৰ লালা কানাই কাম কৰি আছোঁ, আমিতো নিজৰ লালা কাম কৰি আছোঁ, কাম কৰি আছোঁ। যে মহাত্মাই ক'লে যে মইতো ভগৱানৰ অন্যান্য ভক্ত হওঁ, তুমি কি হোৱা? মইতো ভগৱানৰ অন্যান্য ভক্ত হওঁ, তুমি কি হোৱা? তুমি কি হোৱা? যে তেওঁ ক'লে যে মই এই ফন্যান্য ভক্ত হওঁ, মই ফন্যান্য ভক্ত হওঁ, মই ফন্যান্য ভক্ত হওঁ। যে মহাত্মাই সুধিলে যে এই ফন্যান্য ভক্ত মানেনো কি? যে ফন্যান্য ভক্ত তুমি কেনেকৈ হ'লা? তেতিয়া তেওঁ সুধিলে যে অন্যান্য ভক্তনো তুমি কেনেকৈ হ'লা? তুমিনো অন্যান্য ভক্ত কেনেকৈ হ'লা? মহাত্মাই ক'লে যে অন্যান্য ভক্তটো সেইটোৱে হয় যে যি সূৰ্য শক্তি, যি সূৰ্য শক্তি সমান হ'লেতো সি গণেশ ব্ৰহ্মা আদিক যে কোনেও নামানে, গণেশ ব্ৰহ্মা আদি, গণেশ ব্ৰহ্মা মহেশ আদি কোনেও নামানে, কেৱল আমাৰ কানাইকেহে মানে। যে গোৱালজনে ক'লে যে হে বাবাজী, হে বাবাজী, আমিতো ইয়াৰ এক শহুৰেকৰ নামহে জানো, আমি কেৱল তাৰ যে শহুৰেকৰ নামহে জানো। যে কি কৈছে বাবুজনে ক'লে যে আমি, গোৱালজনে ক'লে যে বাবাজী, যে আমিতো ইয়াৰ শহুৰেকৰ নামো নাজানো, আমিতো তাৰ এই শহুৰেকৰ নামো নাজানো। যে এইটো কি হ'ব, যে কি নহয়, আমি ইয়াক এইটো কি হয়, কি নহয়, কি পাওঁ, কি নাপাওঁ, এইবিলাক কোনো আমাৰ পাত্তা নালাগে। তেনেহ'লেতো আমিতো ফন্যান্য হৈ গ'লোঁ, তেনেহ'লেতো আমি এইবিলাকৰ যদি কোনো পাত্তেই নাপাওঁ, তেতিয়া আমিতো ফন্যান্য হৈ গ'লোঁ, আমি ফন্যান্য হৈ গ'লোঁ নেকি? এনে প্ৰকাৰৰ ই ব্ৰহ্মা নিৰ্গুণ, ব্ৰহ্মা কি হয়, আত্মা কি হয়, সগুণ নিৰ্গুণ কি হয়, সাকাৰ আৰু নিৰাকাৰ কি হয় আদি কথাৰ এই মাজতে ই শৰণাগতৰ ভক্তৰ দৃষ্টি কদাপিও জানিব নালাগে। ব্ৰজৰ কথা হয়, এক ব্ৰজৰ কথা আছিলে যে এজন সন্তৰ কুঁৱা পাৰতে বহি আছিল, এজন সন্তৰ কুঁৱা পাৰত বহি আছিল। তেতিয়া ব্ৰজৰ পৰমাত্মা কি, ব্ৰজত যে পৰমাত্মা কি হয়, যে জীৱাত্মা আৰু পৰমাত্মা আদি অনাদি কথা তাত এজন আদি অনাদি কথা কেইজনমান সকলে কুঁৱা পাৰতে বহি পাতি আছিলে। তাতে এজনী গোপীয়ে কলচী লৈ পেলাই পানী ভৰাবলৈ গৈছিল সেই কুঁৱালৈ। তাৰ এজনী গোপীয়ে যেতিয়া পানী ভৰাবলৈ আহি সেই সন্ত বাবাসকলৰ কথা শুনি আছিলে, সন্ত বাবাসকলৰ কথা কাণ পাতি শুনিবলৈ ধৰিলে। তেতিয়া সন্ত এজনে কি কথা কৈছে যে যেতিয়া দ্বিতীয় গোপীজনী আহিল, তেওঁ সংগীজনে সুধিলে, ঐ সখী, ঐ সখী, সেই সন্ত বাবাসকলে কি কৈছিলে, কি কথা পাতি আছে?
এই ব্ৰহ্ম মানেনো কি? আৰু তাই আমাৰ এই লালা কানাই কথা অৰ্থাৎ আমাৰ এই ৮৮ পৰোটা এই সংগ যে এনেকুৱাটোৱেই আমাৰ লালাই সম্বন্ধৰেই হ'ব পাৰে, তেনেকুৱা কথাই কৈছে নেকি? যে আমিতো নাজানো যে সখী এইটো লাগে তাকেই ধৰিব খুজিছে নেকি? হয়তো তাইক সেই লালা কানাই তাৰ তেওঁ যি লীলা, শিশু লীলা, যি দুষ্টামি, তাৰ কাৰণে সেই লালাক ধৰিবৰ কাৰণে তাৰ কথা কৈছে নেকি? যে নহয়, এইকাৰণেই যে সকলোৱে জানে যে আমাৰ এক নন্দ লালাই হয়, তাৰ কথাই পাতি আছে। যে কোনো কাম হ'লেতো যে নন্দ বাবাই কৈ দিয়ে। তেতিয়া এই গিৰিৰাজেও, এই গোবৰ্ধন গিৰিৰাজেও জানে নন্দ আমাৰ লালাৰ কথা। কানাইটো আমাৰ কাৰণেতো ভালেই হয় যে সেই কানাই আমাৰেই হয়। আৰু সেই কানাই যেতিয়া আমাৰ হয়, আমিও সেই কানাইয়ে হওঁ। আমিও সেই কানাই প্ৰেমী হওঁ। যেতিয়া সেই কানাই আমাৰ হয় আৰু আমাক আৰু অন্য কোনো বৃষ্টি, অন্য কোনো বস্তু, অন্য কোনো ঐশ্বৰ্য, অন্য কোনো সম্পদ, অন্য কোনো ধন আমাক নালাগে। আৰু তাৰ ওচৰত আমি কোনো এক সমান নহওঁ। যে কিয়নো আমি কোনো বিলকুল ই নংময় খড়গা বাবাৰ নিচিনা আমি নহয়। কিয়নো নগণৰ মূৰ্তি বাল ই গোপাল কি কতৰণী বৰণী, কতৰণী বৰণী, কতৰণী বৰণী। এই মূৰ্তি বাল গোপালকী, বাল গোপালকী। ওম